দেখুৱাইছোঁ তাৰমানে এখন ভৰি আছে তেওঁ কেনেকৈ পেঞ্চিলডাল ধৰিব পাৰি সেই বস্তুটো আমি শিকাই দি এয়া দেখিছে এনেকৈ আঁকিবলৈ প্ৰথম তেওঁতো আখৰ লিখিব নাজানিব একদম সক্ষম শিশুৱে আমি বিশেষভাৱে সক্ষম শিশুৱে আখৰ লিখিব নাজানিব তেওঁক আমি এনেকৈ ফুট দি এইবিলাক এনেকৈ শিকাই গৈছোঁ এয়া দেখিছে আপোনালোকে নিশ্চয় তাৰপৰা দেখিছে এয়া দেখিছে এজন শিশুৱে ৰখাইছোঁ অকণমান ডাঙৰ হ'ল সকলো বাৰু তাৰমানে কি হৈছে হুইল চেয়াৰত আহিছে তেওঁ হুইল চেয়াৰখন থাকিলে হয়তো তেওঁ পৰি যাবলৈও পাৰে হুইল চেয়াৰত আমি থিয় কৰাই থৈ যদি আমি ৰখাওঁ বাইচান্স তেওঁ পৰি যাবলৈ দুৰ্ঘটনাও হ'ব সেইকাৰণে এডাল তেওঁক ইয়াত ষ্টিক দিছোঁ তাৰমানে এই চকীখনত দিছোঁ ধৰি থাকিবৰ কাৰণে আৰু এইখন ভৰি এখন নাই যিহেতু হুইল চেয়াৰখনত এটা ছাইডত তেওঁ ভৰিখন হয়তো সোমাই যাব পাৰে তাত এটা মই গাৰুৰ নিচিনাকৈ মানে হেৰি বনাই তাত তাৰমানে তেওঁক এইটো ছেফ গাৰ্ড দিছোঁ মানে চকীৰ পৰা পৰি যাব নোৱাৰাকৈ সাৱধানকৈ ৰখোৱা হৈছে তেওঁ হেডিংটো দি দিছে ধুনীয়াকৈ তাৰপৰা দিছোঁ এয়া দেখিছে কোমল কপ এইটো হৈছে অন্ধ যিবিলাক আমাৰ মানে স্কুললৈ কিছুমান আমাৰ নাথাকে বা কিছুমান স্কুলতো অন্ধ ল'ৰা ছোৱালীও আহে তেওঁলোকক ইয়াত কপাহ মই দিছোঁ কপাহখিনি মানে এই বস্তুটো যে কোমল তেওঁক আমি হাতেৰে স্পৰ্শ কৰাব লাগিব যে এই বস্তুখিনি এইটো হৈছে কোমল এইটো চবেই বনাব লাগিব দেই মন দিয়ক এইটো কোমল দেখুৱাইছোঁ দেখিছোঁ আপুনি তাৰপৰা এইটো দেখুৱাইছোঁ এই দাইল দি বনাইছোঁ সহতা তেওঁক হাতেৰে স্পৰ্শ কৰি ক'ব লাগিব যে আপুনি যদিও দেখা নাই এই বস্তুটো দেখিছেনে হাতখন লগাই দিব এইটো সহতা চুই চাবলৈ কৰিব এইটো হৈছে সহতা ইয়াত মই কাগজ কাটি ৰাতি বালি চালি গোটাবলৈ নহ'লে এইটো মানে কি মিহি তেওঁক স্পৰ্শ কৰি হাতেৰে চুৱাই দিম যে এই বস্তুটো হৈছে মিহি সেইটো তেওঁ অনুভৱ কৰিব তাৰপাছতে আছে এইটো গোটা এইটো দেখিছে এইটো গোটাকৈ তেওঁক হাতখন দিম যে এই বস্তুবিলাক এইটো এনেকৈ এইটো গোটা বস্তু আপুনি লক্ষ্য কৰিব তেওঁক মানে আমি শিকাই দিম যে এইটো এটা গোটা বস্তু তাৰ ওপৰতে এটা মই বনাইছোঁ এইটো যেতিয়া অন্ধ এজন শিশু থাকিব তেওঁতো আমি এইফালে বুলি ক'লে বুজি নাপাব তেওঁক আমি ঠাইতে কি পাইছোঁ এইটো মই এটা বাকচত চাউল ভৰাই দিছোঁ তেওঁক আমি যদি এনেকৈ দিওঁ তেতিয়া সেই অনুপাতে তেওঁ আমাৰ ফাললৈ আহিব লাগিব আৰু বোলে এইফালে গৈছোঁ এনেকৈ দেখুৱাই দিছোঁ আৰু এইটো আমি গানৰ মাধ্যমেৰেও কৰিব পাৰোঁ বিশেষকৈ আমি গানো সদায় অংগনবাদী চেণ্টাৰতে ক'ত পাওঁ সেইকাৰণে আমি এনেকুৱাকৈ বনাই লৈছোঁ বা জুনুকা আৰু এটা কথা কি এই বস্তুটো তেওঁ নিজৰ নিচানৰ মতে বোলে কোনফালে বজাইছে সেইটো চাইডে তেওঁ আহিব পাৰিব এইখিনিকে মই ডাঙৰ ক্লেপ দেই